students. Good morning, ma'am. ভাল তোমালোকৰ? ভালে ma'am আপোনাৰ? ভাল। আমি আকৌ আহি গৈছো আমাৰ ক্লাস লৈ। আজি হৈছে 27 জুলাই 2021. টাইম হৈছে 8:30 to 9:30. ক্লাস হৈছে 6th semester pass course and topic হৈছে television. Role of television in education. এটো হল আমাৰ last topic of today's class. মোৰ portionৰ এটোৱে হৈছে last topic. আমি এবাৰ ডিসকাস কৰাৰ আগতে ৰিভাইজ কৰি লওঁ আমি এতিয়ালৈকে কি কি ডিসকাস কৰিলো এটা সৰু ৰিক্যাপ কৰি লওঁ 6th সেমিস্টাৰ পাস কোর্সত এবাৰ আছিলে মল্লিকা হা ঠিক আছে আমি এতিয়া অকমান ৰিভাইজ কৰি লওঁ যেহেতু এটোই আমাৰ আজি লাষ্ট টপিক আচ্ছা মই অকমান সিলেবাসটো মেলি লৈছো সুস্মিতা আহা তো স্টুডেন্ট আজি আমার যেটু লাস্ট টপিক আছে তাক ডিসকাস করার আগতে আমি অকমান রিভাইজ করিলো আমি এতিয়ালৈকে কি কি ডিসকাস করিলো আমি এতিয়ালৈকে ডিসকাস কৰিছো ইউনিট 2 ইউনিট 2 টু হল মই পঢ়ুৱা ইউনিট এই ইউনিটটো মোক দিয়া হৈছিলে আৰু ইয়াৰ ভিতৰত আমি ডিসকাস কৰিলো এতিয়ালৈকে meaning and importance of lesson planning পাঠ পরিকল্পনার অর্থ আৰু গুরুত্ব steps of Harbachian lesson plan Harbachian lesson planor steps audio visual aids দৃশ্য শ্রব্য হজুলি তার অর্থ প্রয়োজনীয়তা and importance তার পিছত আমি ডিসকাস করিলো কম্পিউটার ইন্টারনেট আৰু আজিৰ আমাৰ লাষ্ট টপিক হৈছে টেলিভিজন তেতিয়া আমি আমাৰ লাষ্ট টপিক ডিসকাস কৰিবলৈ লৈছো স্টুডেন্ট ইয়াতে মই এটা কথা ঘোষণা কৰি দিও যেহেতু আজি আমি আমাৰ লাষ্ট টপিক ডিসকাস কৰি আছো মই এই পার্টিকুলার ইউনিটৰ কমপ্লিট কোশ্চেন ব্যাংক ৰেডি কৰি লৈছো মনত আছে স্টুডেন্ট আগৰ বছৰ তোমালোকে নোট বনাইছিলা মনত আছে মই তোমালোকে আছে ম্যাম यस মই তোমালোকক কোশ্চেনস দিছিলো আৰু তোমালোকে খুব ধুনিয়াকে সব আনসার নোট বনাই লৈছিলা তোমালোকে তাৰ পৰা উপকৃত হৈছিলা হৈছিলো অভিস্মিতা শিল্পা মল্লিকা সুস্মিতা তোমালোকে আগৰ বছৰ যে নোটস বনাইছিলা মনত আছে আছে ম্যাম তোমালোকৰ লাভ হৈছিলে হৈছিলে ম্যাম বহুত yes student এবারও মোর এই যে লাস্ট ইউনিট টু আছে বা লাস্ট টপিক টু আছে এইটু ডিসকাস করার পাছত মই এটা গুগল ক্লাসরুম খুলিম গুগল ক্লাসরুমৰ লিংক মই হোয়াটসঅ্যাপত দিম হোয়াটসঅ্যাপত যেটু লিংক দিম সেই লিংকটো ক্লিক কৰিলে বা এটা কোড পাবা কোড সেই কোডটো খুলিলে বা সেই লিংকটো ক্লিক কৰিলে তুমি গুগল ক্লাসরুমত জয়েন হ'ব পাৰিবা তাতে মই তোমালোকক গোটেই লেসনৰ সব কোশ্চেন দি দিম কি ধৰণৰ ইয়াৰ কোশ্চেন আহিছে 2013 14 15 16 কি ইয়াৰ কোশ্চেন আহিছে তাৰ এছামিজ কোশ্চেনছৰ হৈতে দি দিম ইংলিশও দি দিম এছামিজও দি দিম বুজি পাইছা নহয় পাইছো ম্যাম yes তোমালোকে সেই কোশ্চেন পেপাৰ চাবলৈ হলে গুগল ক্লাসরুমত যাব লাগিব গুগল ক্লাসরুমত গৈ তোমালোকে সেই কোশ্চেন পেপাৰ ডাউনলোড কৰি তোমালোকৰ কপিত নোটস বনাবলৈ আৰম্ভ কৰি দিবা যেহেতু আমাৰ ডিসকাশন হৈ গৈছে যেহেতু এটোই আমাৰ লাস্ট ক্লাস 6th সেমিস্টাৰৰ আজিৰ ক্লাসটোই হ'ব লাস্ট ক্লাস কাৰণ আমি অলরেডি মাস মিডিয়া অডিও ভিজুয়াল এইডস টেলিভিশন কম্পিউটার ইন্টারনেট লেসন প্ল্যান এই গোটেই কেটা কথা হামৰি ডিসকাস কৰি লৈছো কৰিছনে নাই কৰা কৰিছনে নাই কৰা সুস্মিতা আমি ডিসকাস কৰিছনে কৰিছো ম্যাম yes মল্লিকা আমি ডিসকাস কৰিছো এই টপিকবোৰ হয় ম্যাম কৰিছে অভিস্মিতা হয় ম্যাম কৰিছে শিল্পা yes অষ্টমী ডিসকাস কৰা হৈছে নে
হৈছে মেম আচ্ছা এতিয়া যে আমাৰ ফালৰ পৰা কামটো হৈ গৈছে মোৰ যে বুজোৱা হৈ গৈছে এতিয়া তোমাৰ পাল এতিয়াৰ পৰা গুগল ক্লাছৰুমত তুমি তোমাৰ এনসাৰ্স আপলোড কৰিবা তুমি কি কৰিবা তুমি এটা কপি লবা ধুনিয়াকে এটা কপি লৈ সেই কপিত তুমি মই দিয়া আটাইকেইটা কোশ্চেন অকমান বেছি হ'ব দেই কোশ্চেন কাৰণ মই একেবাৰে খুঁটিনাটি কোশ্চেন দিম যাতে পৰীক্ষাত তোমাৰ ইয়েস যাতে পৰীক্ষাত তোমাৰ আনকমন নপৰক সব কোশ্চেন যাতে তুমি কমন পোৱা হেতু কাৰণে তুমি সেই কোশ্চেনৰ মার্কিং হিসাবে লিখিবা 2 মার্ক হলে 3 মার্কস হলে 4 মার্কস হলে কি ধৰণে লিখিব লাগিব সেই ধৰণে লিখিবা ইন্ট্রোডাকশন মেইন বডি কনক্লুশন এটা ইন্ট্রোডাকশন এটা মেইন বডি এটা কনক্লুশন থাকিব ইন্ট্রোডাকশনত কি থাকিব ধৰা মই কোশ্চেন দিলু ইন্টারনেটৰ ইউজ কি মই তোমাক কোশ্চেন দিলু যে ইন্টারনেটৰ ইউজ সম্পৰ্কে লিখা ইন্টারনেটৰ ব্যৱহাৰ সম্পৰ্কে লিখা এই কথাবিলাক 4 মাৰ্কত থাকিলে তুমি পইণ্টত লিখিব লাগিব এটা হেডিং দি এই হেডিংৰ আন্ডাৰত বহলাই লিখিব লাগিব তোমালোকে বুকস ললা বুলি আশা কৰিছো তোমালোকে বুকস ললানে অষ্টমী এতিয়ালৈকে মানে হেন্দাখন চাই থৈ আহিছো মানে আকৌ গলে মানে মেম লৈ আহিম এগিনতে ঠিক আছে ভেরি গুড মেম কথা এটা আছিলে আকোৱা আকোৱা মেম মানে আমি যোনখন বুক মানে আমি চাইছিলো ফটো মাৰি আনিছিল মানে সুস্মিতাই মই আপোনাক এই ফটো কিখন দিম আপুনি হেখন সিলেবাস হয় নে নহয় আমাক জনাবচোন তেতিয়া আমি হেখন কিনি লম ঠিক আছে তুমি মোক ফটো কেটা দিবা সিলেবাস মতে হয় নে নহয় মই তোমালোকক জনাই দিম ওকে মেম অষ্টমী অভিস্মিতা শিল্পা মল্লিকা সুস্মিতা আমার পাঠ হৈ গৈছে আমি এতিয়া টেলিভিশনটো পঢ়ালে ধুনিয়াকে হৈ যাব তোমালোকে যিমান হুনকালে পাৰা বুকস কিনা কাৰণ গুগল ক্লাছৰুমত মই যে কোশ্চেনস বিলাক দিম সেই কোশ্চেনস বিলাক তুমি যদি বহলাই লিখি এবাৰ নোটটো বনাই পেলাব পাৰা তোমাৰ পৰীক্ষালে আৰু চিন্তা নহব এই ইউনিটত এই পার্টিকুলার ইউনিটখন লৈ তোমাৰ আৰু চিন্তা নহব হেতু কাৰণে গুগল ক্লাছৰুমত মই দিয়া কোশ্চেন পেপাৰ তোমালোকে অতি হুনকালে ফিল আপ কৰি কপিত লিখি এনসার কেটা বহলাই লিখি পয়েন্ট ওয়াইজ লিখি ফটো মাৰিবা পেজ বিলাকৰ ওপৰত পেজ নাম্বাৰ দিবা পেজ নাম্বাৰ 1 পেজ নাম্বাৰ 2 পেজ নাম্বাৰ 3 পেজ নাম্বাৰ 4 তেনেকে তুমি পেজ নাম্বাৰ দিবা আৰু পেজ নাম্বাৰ দি তুমি হেই কপিটো গুগল ক্লাছৰুমত পেজ বিলাক পিডিএফ বনাই আপলোড কৰিবা এটো হ'ব তোমাৰ হোম অ্যাসাইনমেন্ট আৰু এই হোম অ্যাসাইনমেন্টৰ তুমি মার্কসও পাবা আৰু তোমাৰ পৰীক্ষালৈ উপকাৰো হ'ব হেতু কাৰণে মই তোমাক অলপ টাইম দিছো 15th আগষ্ট মই তোমাক 15 দিনৰ টাইম দিছো 15 দিনতকৈ বেছি আছে আজি 27 তাৰিখ হৈছে হে মই কিন্তু 15 দিনৰ ভিতৰত তোমাৰ পৰা এই এনসারবোৰ বিচাৰো তোমালোকে ইয়েস তোমালোকে একেবাৰে ধুনিয়াকে নোটস বনাই এই এনসার দিবা মই তোমালোকক মার্কস দিম ধুনিয়াকে কলম বনাই তোমালোকক মার্কস দিম ৰিংকুমণি তুমি অকমান দেৰিকে আহিছা মই আকৌ এবাৰ কথাটো কৈ দিছো ক্লাছটো আৰম্ভ কৰাৰ আগতে আজি মই টেলিভিশন পঢ়াম টেলিভিশন হল আমাৰ লাস্ট টপিক তার আটাইকেটা টপিক অলরেডি আমার হৈ গৈছে এতিয়া তোমাৰ কাম মই তোমাক এটা কাম কৰিবলৈ দিছো মই ইয়াৰ কোশ্চেন 2013 পৰা মই ইয়াৰ কোশ্চেনস কেটা ধুনিয়াকে কম্পাইল কৰি লৈছো কম্পাইল কৰি তাৰ এছামিজ ট্ৰান্সলেশন কৰি লৈছো মোৰ ইউনিটত থকা আটাইকেটা কোশ্চেন হামৰি মই এটা কোশ্চেন বেংক বনাইছো ইউনিট 2 ৰ ওপৰত সেই কোশ্চেন বেংকটো মই গুগল ক্লাছৰুমত আপলোড কৰিম তোমালোকে গুগল ক্লাছৰুমত জয়েন কৰিবা মই এতিয়া গুগল ক্লাছৰুমৰ কোডটো দিম সেই কোডটো দি জয়েন কৰিবা জয়েন কৰাৰ পাছত তুমি গুগল ক্লাছৰুমত যে কোশ্চেন বেংকটো দেখি পাবা সেই কোশ্চেন বেংকটো ফিল আপ কৰিব লাগিব সেই কোশ্চেনস কেটাৰ এনসার দিব লাগিব আৰু সেই কোশ্চেনস কেটাৰ তুমি যেতিয়া এনসার দিবা তেতিয়া সেই এনসার মতে তুমি মার্কস পাবা তুমি সেই এনসাৰৰ মার্কস কেটা পাবা কথাটো বুজি পাইছা নহয় পাইছো মেম
ঠিক আছে, সৰি মই অকমান উঠি যাব লগা হ'ল, প্লিজ ডোন্ট মাইণ্ড ফৰ দ্যাট। Okay, ma'am. আচ্ছা, এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, দ্যাট ইজ এডুকেশ্যনেল টেলিভিজন। ষ্টুডেণ্ট, এডুকেশ্যনেল টেলিভিজন কি আমি এইটো অকমান এতিয়া চাই ল'ম। এডুকেশ্যনেল টেলিভিজন ডিছকাছ কৰাৰ কাৰণে মই এটা ৱেবছাইট ইউজ কৰি আছোঁ, মই এটা অনলাইন ৱেবছাইট ইউজ কৰি আছোঁ, মাছ কমিউনিকেশ্যন টক। মাছ কমিউনিকেশ্যন টক এইটো এটা অনলাইন ৱেবছাইট, আৰু এই ৱেবছাইটত মই এটা টপিক পাইছোঁ, ৰোল অফ টেলিভিজন ইন দ্য ফিল্ড অফ এডুকেশ্যন। দিছ পাৰ্টিকুলাৰ টপিক ইজ টেকেন ফ্ৰম this particular website only to teach my students. There is no other intention of using this particular topic. Now I am going to start the topic, that is role of television in the field of education. Student, television ki? Television ki? Ami sobe ghorot use koru television, ami television sai thaku। আজিকালি পিছে টেলিভিজন চোৱাৰ চলটো অলপ কমি গৈছে, আমি বেছিভাগ ইণ্টাৰনেট চাই থাকোঁ, বেছিভাগ মোবাইলৰ লগত যুক্ত হৈ থাকোঁ, কিন্তু আমাৰ টেলিভিজন চোৱাটো আগতকৈ বহুতখিনি কমি গৈছে। তাৰ সলনি আমি ইণ্টাৰনেট মোবাইলতেই সকলো তথ্য সময়ৰ আগতেই পাই থাকোঁ। টেলিভিজন যে অকল এণ্টাৰটেইনমেণ্টৰ কাৰণেই ইউজ হয় সেইটো নহয়, নাচ গান কবিতা আবৃত্তি এইবিলাকৰ কাৰণেই যে খালি টেলিভিজন ইউজ হয় এই কথা নহয়। টেলিভিজনটো আমি আৰু বহুত ক্ষেত্ৰতে ইউজ কৰোঁ। টেলিভিজনৰ শৈক্ষিক তাৎপৰ্য আছে। শিক্ষাত টেলিভিজনৰ ভূমিকা কি? টেলিভিজনৰ ভূমিকা শিক্ষাত কি? এই কথাটো আমি এতিয়া আলোচনা কৰিম। শিক্ষাৰ ক্ষেত্ৰত টেলিভিজনে কি ভূমিকা লৈছে বা কি ৰোল প্লে কৰিছে। Television has been given considerable importance in many countries as a source and a tool of teaching. Television হল এটা শৈক্ষিক সঁজুলি, যে সঁজুলিৰ যোগেদি আমি শিক্ষা ব্যৱস্থাক এটা নতুন দিশ দিব পাৰোঁ। ষ্টুডেণ্ট, টেলিভিজন ইউজ কৰা হয় ডিষ্টেন্স এডুকেশ্যনত। মই তোমাৰ কথা নাজানো, কিন্তু মই যেতিয়া সৰু আছিলোঁ তেতিয়া গৰম বন্ধ যেতিয়া দিছিলে তেতিয়া এমাহৰ কাৰণে UGC বুলি এটা চেনেল আছিলে, UGC। সেই UGC চেনেলত শিক্ষকবিলাকে পঢ়াইছিলে। মইতো সৰু আছিলোঁ, আগতে DD1 আছিলে ঘৰত, DD1 কেবল লাইন নাছিলে। তেতিয়া DD1ত সেই ৰাতিপুৱা 10টা বজাত সেই লেচনবিলাক মই এনেই চাইছিলোঁ। মই তেতিয়া ভাবিছিলোঁ টিভিৰ ভিতৰত টিচাৰবিলাকে কি কৰি আছে, ব্ল্যাকবোর্ড দি পঢ়াই আছে, কি পঢ়াই আছে। তোমালোকে এনেকুৱা কোনো চেনেল কেতিয়াবা দেখিছানে য'ত শিক্ষকবিলাকে টেবিল চেয়াৰত বহি টেলিভিজনৰ ভিতৰৰ পৰা পঢ়াই আছে? তোমালোকৰ দিনত চাগে সেইটো নাছিলে। তোমালোকে দেখিছানে তেনেকুৱা কোনো চেনেল কেতিয়াবা টিভিত? নাই দেখা মেম। নাই দেখা। আগতে যেতিয়া DD1 গৰম বন্ধত মই চাইছিলোঁ ঘৰতে, তেতিয়া DD1টো চেঞ্জ কৰি থাকোঁতে মই সেই টিভিখন দেখি পাইছিলোঁ, সেই টেলিভিজনটো দেখি পাইছিলোঁ। তাত মই এই ধৰণৰ এক্টিভিটিজবিলাক দেখিছিলোঁ, য'ত শিক্ষকে ক্লাছৰুমত পঢ়াৰ নিচিনাকে টেলিভিজনৰ ভিতৰত পঢ়াই আছিলে। মই এনেকুৱা ধৰণৰ দেখিছিলোঁ। এই ধৰণৰ প্ৰগ্ৰাম জেনাৰেলি ডিষ্টেন্স এডুকেশ্যনত দিয়া হয়, দূৰৱৰ্তী শিক্ষাত য'ত ল'ৰা ছোৱালীয়ে ৰেগুলাৰ পঢ়া শুনা কৰিব নোৱাৰে, ৰেগুলাৰকে ফেচ টু ফেচ ইণ্টাৰেকশ্যনৰ যোগেদি শিক্ষক শিক্ষাৰ্থীয়ে য'ত লগ নাপায়, সেই শিক্ষাৰ্থীবিলাকৰ কাৰণে আছে এই ধৰণৰ প্ৰগ্ৰাম। এই ধৰণৰ প্ৰগ্ৰামৰ নাম হৈছে জ্ঞান দৰ্শন, জ্ঞান বাণী, ইণ্টাৰেক্টিভ টেলিভিজন কাউন্সেলিং। জ্ঞান দৰ্শন, জ্ঞান বাণী, বাণীটো হ'ল তোমাৰ ৰেডিঅ', জ্ঞান দৰ্শন হ'ল টেলিভিজন। টেলিভিজন মানে হ'ল টেলি মানে দূৰত্ব, ভিজন মানে দৰ্শন, দূৰৰ পৰা চোৱা কোনো এটা বস্তু। আমি য'ত দূৰৰ পৰা কোনো এটা বস্তু চাওঁ টেলিভিজনৰ ভিতৰত। টেলিভিজনত
ডিস্টেন্স এডুকেশনৰ ক্ষেত্ৰত বিভিন্ন শিক্ষকে বিভিন্ন ধৰণৰ ক্লাছ কৰে পলিটিক্যাল সায়েন্স সোশিয়োলজি ইকোনমিক্স এডুকেশন বিভিন্ন ধৰণৰ ক্লাছ টেলিভিশনৰ যোগেদি কৰা হয় সিস্টেমটো এনেকুৱা যে ডিস্টেন্স এডুকেশনত তুমি যেতিয়া এবাৰ এডমিশন লবা এডমিশন লোৱাৰ পিছত তেওঁলোকে তোমাক অনলাইনত সকলো ইনফৰমেশন দিব তোমাৰ মেইল আইডি লৈ ল'ব তোমাৰ মোবাইল নাম্বাৰ লৈ ল'ব আৰু অনলাইনত বা ফোনৰ যোগেদি তোমাৰ লগত যোগাযোগ কৰিব যোগাযোগ মাধ্যমত তোমাৰ ঘৰতে লাৰ্নিং মেটেৰিয়েল আহি যাব SLM বুলি কয় তাক সেলফ লাৰ্নিং মেটেৰিয়েল এই মেটেৰিয়েল কেইটা আহি যাব আৰু তোমাক কেইটামান অনলাইনত ডকুমেন্ট দিয়া হ'ব য'ত টেলিভিশনত কি চেনেল আছে সেই চেনেল বিলাকত কেতিয়া তোমাৰ লেসনটো দেখাব তুমি পঢ়া টপিক বিলাক দেখাব সেই লিষ্টটো দি দিব তুমি টিভিত প্ৰগ্ৰাম চোৱাৰ নিচিনাকে সেই টেলিভিশনত তোমাৰ প্ৰগ্ৰাম কেইটা চাব পাৰিবা তোমাৰ প্ৰগ্ৰাম মানে তোমাৰ একাডেমিক সিলেবাস অৰিয়েন্টেড ক্লাছ বিলাক চাব পাৰিবা that is a very unique role of television টেলিভিশনৰ খুবই ইউনিক আৰু খুব গুৰুত্বপূৰ্ণ অৱদান শিক্ষাৰ ক্ষেত্ৰত স্পেশালি দূৰৱৰ্তী শিক্ষাৰ ক্ষেত্ৰত ডিস্টেন্স এডুকেশনৰ ক্ষেত্ৰত তোমালোকে এই কথাটো মনত থবা এটো টেলিভিশনৰ এটা খুবই গুৰুত্বপূৰ্ণ দিক স্টুডেন্ট টেলিভিশনত যে এই ইম্পৰ্টেন্ট এক্টিভিটি বিলাক কৰোৱা হয় এই ধৰণৰ যে ক্লাছ লোৱা হয় দূৰৱৰ্তী শিক্ষাৰ যোগেদি তাৰ কাৰণে লাখ লাখ লৰা ছোৱালী একেটা সময়তে পঢ়া শুনা কৰিব পাৰে নিজৰ ঘৰত বহি তেওঁলোকে টেলিভিশনত এই শৈক্ষিক লেসন বিলাক এটেন্ড কৰি ঘৰতে বহি তেওঁলোকে নিজৰ কোৰ্সটো কন্টিনিউ কৰিব পাৰে এটো হল দূৰৱৰ্তী শিক্ষাৰ এটা খুবই ইম্পৰ্টেন্ট সুবিধা এতিয়া চোৱা স্টুডেন্ট টেলিভিশনৰ উদ্দেশ্যবোৰ কি টেলিভিশন শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি সোশিয়াল কোৱালিটি ইন এডুকেশন প্ৰথম পইণ্ট সামাজিক যেটো গুণগত মানদণ্ড আছে শৈক্ষিক মানে শিক্ষাত যেটো সামাজিক মানদণ্ড আছে তাক বৰ্তাই ৰখা শিক্ষাত সামাজিক মানদণ্ড বজাই ৰখা স্টুডেন্টস চোৱা শিক্ষাৰ যেটো মানদণ্ড আছে সেই মানদণ্ড উন্নত কৰিবলৈ হলে শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ইউজ কৰিব লাগিব you must use science and technology in education শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ইউজ কৰাটো অত্যন্ত জৰুৰী সায়েন্স এন্ড টেকনলজিৰ ইউজ থকাটো অত্যন্ত জৰুৰী শিক্ষাৰ ক্ষেত্ৰত আৰু সায়েন্স এন্ড টেকনলজি তুমি শিক্ষাৰ ক্ষেত্ৰত ইউজ কৰিবলৈ হলে ৰেডিঅ টেলিভিশন কম্পিউটাৰ এই আহিলাবিলাক ইউজ কৰিব লাগিব এই আহিলাবিলাক ইউজ কৰিলে ষ্টুডেন্টে ক্লাছত বেছিকে মনোযোগ দিব পাৰিব মনত আছে স্টুডেন্ট আমি অডিও ভিজুৱেল এইডছ ডিসকাস কৰিছিলো অডিও ভিজুৱেল এইডছ দৃশ্য শ্ৰব্য সজুলি আমি ইউজ কৰিছিলো আমি ডিসকাস কৰিছিলো ক্লাসৰুমত যে দৃশ্য শ্ৰব্য সজুলি আমাক কি উপকাৰ কৰে অষ্টমী যদি আমি দৃশ্য শ্ৰব্য সজুলি ইউজ কৰো কি উপকাৰ হয় মেম ষ্টুডেন্টৰ বুজিবলৈ সহজ হয় লেসনটো মনোগ্ৰাহী হয় মনোযোগ দিব পাৰে আৰু ষ্টুডেন্টসকল আগ্ৰহী হয় আৰু লেসনৰ প্ৰতি এক ভাল মানে কানেকচন হয় yes লেসনৰ প্ৰতি এটা ভাল কানেকচন হয় ষ্টুডেন্টে মনোযোগ দিব পাৰে ষ্টুডেন্টৰ বুজাত সুবিধা হয় আৰু ষ্টুডেন্টৰ ডাউটবোৰ দূৰ হয় ডাউটস ক্লিয়াৰ হয় টেলিভিশন ইউজ কৰিলো এই সুবিধাবোৰ হয় টেলিভিশন কম্পিউটাৰ ইন্টাৰনেট ইউজ কৰিলে শিক্ষাৰ মানদণ্ড উন্নত হয় ষ্টুডেন্টে বেছি ভালকে টপিক বুজি পাব পাৰে এটো এটা কথা হল আৰু এটা কথা হল সামাজিক ভাবে ঘটা কিছুমান ঘটনা যাৰ শৈক্ষিক ইম্প্যাক্ট আছে ইমার্জিং ইস্যুস ইন ইন্ডিয়ান এডুকেশন লাইক population explosion environmental pollution student unrest social unrest এই যে সামাজিক সমস্যাবোৰ আছে এই সমস্যাবোৰ দূৰদৰ্শনৰ যোগেদি আমি গম পাওঁ আমি টেলিভিশনৰ যোগেদি বৰ্তমান যুগত ঘটি থকা ঘটনাবিলাক গম পাওঁ আৰু তাৰ শৈক্ষিক
তাৎপৰ্য থকা নথকা গম পাওঁ, শিক্ষাৰ যোগেদি কেনেকৈ দূৰ কৰিব পাৰি এই সমস্যাবোৰ, সেই কথাবিলাক আমি টেলিভিশ্যন যদি শিক্ষাত ইউজ কৰোঁ তেতিয়া গম পাওঁ। এই ধৰণে সামাজিক মানদণ্ড উন্নত হয়। সামাজিক যেটো সিচুৱেশ্যন আছে, এনভাইৰনমেন্টাল পলিউশ্যন, পপুলেশ্যন এক্সপ্লোশ্যন, ষ্টুডেণ্ট আনৰেষ্ট, এই যে সামাজিক সমস্যাবোৰ আছে, এই সমস্যাবিলাকৰ সম্পৰ্কে আমাক অৱগত কৰে এডুকেশ্যনেল টেলিভিশ্যনে। আৰু এই টেলিভিশ্যনৰ এই এডুকেশ্যনেল প্ৰগ্ৰামত এই সমস্যাবিলাক কেনেকৈ দূৰ কৰিব পাৰি সেইকেইটাও এক্সাম্পলৰ সৈতে, পিকচাৰৰ সৈতে ডাইৰেক্ট সেই ঘটনাটো আমাক দেখাই আমাৰ ডাউট ক্লিয়াৰ কৰা হয়। সেইটো কাৰণে টেলিভিশ্যনৰ প্ৰয়োজনীয়তা আছে আৰু এইটো এটা অবজেক্টিভো হয়। নেক্সট ইজ এনহেন্স কোৱালিটি ইন এডুকেশ্যন। এইমাত্ৰ যে মই ক'লোঁ শৈক্ষিক তাৎপৰ্য হ'ল শিক্ষাৰ টেলিভিশ্যনৰ যে এইটো শিক্ষাৰ গুণগত মানদণ্ডটো উন্নত কৰে। এই যে ৰেডিঅ', টেলিভিশ্যন, কম্পিউটাৰ আমি ইউজ কৰোঁ, ইউজ কৰিলে অট'মেটিক এটা স্মাৰ্ট ক্লাছ, এটা স্মাৰ্ট এডুকেশ্যন আমি ষ্টুডেণ্টক দিব পাৰোঁ আৰু ইয়াৰ যোগেদি ষ্টুডেণ্টৰ থিংকিং ডেভেলপ হয়, আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হয়, লেচনৰ প্ৰতি আগ্ৰহ আহে, ডাউট ক্লিয়াৰ হয়, অষ্টমীয়ে কোৱাৰ নিচিনাকে। তো অট'মেটিক এই এক্টিভিটিৰ যোগেদি গুণগত মানদণ্ড উন্নত হয়। নেক্সট হ'ল ৰেডিউচ ডিপেন্ডেন্সি অন ভাৰ্বেল টিচিং এণ্ড টিচাৰ। যেতিয়া আমি এই ধৰণৰ প্ৰযুক্তিবিদ্যা ইউজ কৰোঁ তেতিয়া খুব বেছি কথা কোৱাৰ পৰা শিক্ষকে বিৰত ল'ব পাৰে আৰু ষ্টুডেণ্টৰ তেতিয়া বৰো নালাগে। যদি শিক্ষকে একেৰাহে অকল কথা কৈ থাকে, অকল যদি কথাকে কৈ থাকে, একেৰাহে যদি একেটাই পইণ্ট বাৰ বাৰ বুজাই গৈ থাকে, তেতিয়া কি সমস্যা হয়? একেৰাহে কথা ক'লে ষ্টুডেণ্টৰ সেই লেচনটো ভালকৈ বুজাত অসুবিধা হয়, ষ্টুডেণ্টৰ লেচনটো ভালকৈ মনোযোগ দিব নোৱাৰে, ভালকৈ কথাটো খুলি ক'ব নোৱাৰে, বুজাই দিব নোৱাৰে আৰু অট'মেটিক যেতিয়া এই সমস্যাবিলাক ষ্টুডেণ্টে ফেচ কৰে তেতিয়া ষ্টুডেণ্টৰ লেচনৰ প্ৰতি থকা আগ্ৰহ নাইকিয়া হৈ যায়। অকল একেৰাহে যদি শিক্ষকৰ কথা ষ্টুডেণ্টে শুনি থাকে ষ্টুডেণ্ট বৰ ফিল কৰে। তাৰ লগে লগে যদি এই যে আমি এতিয়া ক্লাছৰুমত ধুনীয়াকৈ এটা অনলাইন ক্লাছ লৈ আছোঁ, তাত আমি এই ধৰণৰ লাৰ্ণিং মেটেৰিয়েল শ্বেয়াৰ কৰি আছোঁ, কণ্টেণ্ট শ্বেয়াৰ কৰি আছোঁ, ইম্পৰ্টেণ্ট টপিকবিলাক এই ধৰণে প্ৰেজেণ্ট কৰি আছোঁ, অভাৰহেড প্ৰজেক্টৰত প্ৰেজেণ্ট কৰাৰ নিচিনাকৈ ক্লাছ প্ৰেজেণ্টেশ্যন দি আছোঁ। এই বস্তুবিলাক কৰিলে কি হয়, ষ্টুডেণ্টৰ লেচনৰ প্ৰতি এটা আগ্ৰহ আহে আৰু শিক্ষকৰো বেছি কথা কোৱাৰ প্ৰয়োজনীয়তা নপৰে। সেইটো কাৰণে টেলিভিশ্যন ইউজ কৰিলে বেছি কথা কোৱাৰ পৰা শিক্ষকেও বিৰতি ল'ব পাৰে আৰু ষ্টুডেণ্টৰো লেচনটোৰ প্ৰতি এটা আগ্ৰহ আহি যায় যেতিয়া টেলিভিশ্যনত তেওঁলোকে লেচনটো চায়। ফ্লেক্সিবিলিটি অফ টাইম এণ্ড স্পেচ ইন লাৰ্ণিং। ফ্লেক্সিবিলিটি, এতিয়া চোৱা ষ্টুডেণ্ট, আমি যে অনলাইন ক্লাছ লৈ আছোঁ, আমাৰ কি সুবিধা? আমি 8:30 ক্লাছ ল'ব পাৰিছোঁ, আমি কেতিয়াবা 10টাত ক্লাছ লৈছোঁ, কেতিয়াবা আমি পিছবেলা ক্লাছ লৈছোঁ। কিন্তু কলেজত জানো আমি এই সুবিধাটো পাম? কলেজত হোৱা হ'লে আমি এটা থাৰ্ছডে ক্লাছ লৈছোঁ, আকৌ আমি নেক্সট থাৰ্ছডেলৈকে ৱেইট কৰিব লাগিব, আকৌ কেতিয়া ক্লাছটো ঘূৰি আহিব তেতিয়ালৈকে ৱেইট কৰিব লাগিব। কিন্তু এতিয়া চোৱা, মই ৰেগুলাৰকৈ তোমালোকৰ ক্লাছ লৈ আছোঁ আৰু সেইটো কাৰণে আজি আমাৰ কোৰ্চটো শেষো হৈ গৈছে ধুনীয়াকৈ। ৰেগুলাৰকৈ ক্লাছ পোৱাৰ কাৰণে, এটা ফ্লেক্সিবিলিটি পোৱাৰ কাৰণে কোৰ্চটো মোৰ শেষো হ'ল, ভালকৈ আলোচনা কৰিবলৈ সুবিধাও হ'ল। চিমিলাৰলি টেলিভিশ্যনতো তুমি তোমাৰ সুবিধা মতে আহিব পাৰা, তোমাক এটা ফ্লেক্সিবল টাইম দিয়া হৈছে। তুমি যদি কেনেবাকৈ সেই টাইমত সেই প্ৰগ্ৰামটো মিছ কৰা, একেটাই প্ৰগ্ৰাম আকৌ থাৰ্ছডে 3টা বজাত টেলিকাষ্ট কৰা হ'ব, তুমি আকৌ 3টা বজাত সেই ক্লাছটো চাব পাৰিবা। সেইটোও যদি মিছ কৰা, আকৌ সেই পাৰ্টিকুলাৰ লেচনটো টেলিভিশ্যনত 5টা বজাত ৱেডনেছডে দেখুওৱা হ'ব, নেক্সট ৱেডনেছডে। তুমি নেক্সট ৱেডনেছডে আকৌ এই পাৰ্টিকুলাৰ লেচনটো চাব পাৰিবা। তো এই ধৰণে টেলিভিশ্যনত ফ্লেক্সিবিলিটি থাকে, তুমি নিজৰ মতে ক্লাছবিলাক কৰিব পাৰা, কাৰণ ইয়াত কোনো টাইম টেবিলৰ বাধ্যবাধকতা নাই। ষ্টিমুলেটছ লাৰ্ণিং, লাৰ্ণিঙক ষ্টিমুলেট কৰে, লাৰ্ণিংটো ভাল লগাই দিয়ে।
এই যে কলে অষ্টমীয়ে কলে যে ভাল লগা এটা পরিবেশ সৃষ্টি করে, আগ্রহ আমার জাগে, যিকোনো একটা লেসনের প্রতি আমার সুবিধা হয় জানিবলৈ বুঝিবলৈ, ডাউট আমার ক্লিয়ার হয়, অটোমেটিক এটা শৈক্ষিক পরিবেশ সৃষ্টি হয় আর স্টুডেন্টর পড়িবলৈ যথেষ্ট ভাল লাগে। provides mass education opportunity. mass education মানে সবৰ কাৰণে education for all, তাৰ মানে এটা ডাঙৰ এটা মাছক আমি কভাৰ কৰিব পাৰো, কেইবাজন মানুহক একেলগে পঢ়াব পাৰো। এতিয়া চোৱা এটা নৰ্মেল ক্লাছত জেনাৰেলি 20 to 25, স্ট্যান্ডার্ড ক্লাস ম্যাক্সিমাম 30 to 35, তাতকে বেশি স্টুডেন্ট এটা ক্লাসরুমত থাকিলে শিক্ষকে মনোযোগ দিব নোৱাৰে, শিক্ষকে ইন্ডিভিজুয়াল অ্যাটেনশন দিব নোৱাৰে। টেলিভিশনত একেটা সময়তে লাখ লাখ ল'ৰা ছোৱালী পঢ়া শুনা কৰিব পাৰে, কাৰণ তেওঁলোকে নিজৰ ঘৰৰ পৰা পঢ়া শুনা কৰিছে, তেওঁলোকৰ কলেজত অহাৰ কোনো দৰকাৰ নাই, ঘৰতেই তেওঁলোকে সব সুবিধা পাই গৈছে। তেওঁলোকে দূৰৱৰ্তী শিক্ষাত নাম লগাইছে, নাম লগোৱাৰ পাছত তেওঁলোকৰ মেইলত এটা কাগজ আহি গৈছে, সেই কাগজত টেলিভিশনত ক'ত ক'ত তেওঁলোকৰ লেসন রিলেটেড ক্লাসেস দেখাবো সেই লিস্টটো দি দিয়া আছে। তো যিমান ল'ৰা ছোৱালী এডমিশন লওক কোনো প্ৰব্লেম নাই, ক্লাছৰুমত তো বহিব নালাগে, নিজৰ ঘৰত বহি সেই লিষ্ট মতে টেলিভিশনটো খুলি ক্লাছকেইটা চাই থাকিলে হ'ল। যদি কোনো ডাউট হয় ফোন নাম্বাৰ দি দিয়ে, ক্লাছ শেষ হোৱাৰ পাছত টিচাৰক ফোন কৰিব পাৰিব যে এই বস্তুটো বুজিবলৈ আমাৰ থাকি গ'ল। তো এইকেইটা হ'ল উদ্দেশ্য। টেলিভিশনের উদ্দেশ্য হল শিক্ষাত সামাজিক মানদণ্ড উন্নত করা, শৈক্ষিক মানদণ্ড উন্নত করা, শিক্ষকক কথা কোৱাৰ পৰা এটা বিৰতি দিয়া, নমনীয়তা টাইমৰ ক্ষেত্ৰত স্পেচৰ ক্ষেত্ৰত এটা নমনীয়তা মেইনটেইন কৰা, এটা খুব ভাল শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা আৰু মাস এডুকেশন অপরচুনিটি, সবকে শিক্ষাৰ ব্যৱস্থা কৰি দিয়া, একেটা সময়ত কেইবাজন মানুহে যাতে শিক্ষা ল'ব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া। তো এইকেইটা হ'ল টেলিভিশনৰ উদ্দেশ্য, শিক্ষাত টেলিভিশন ব্যৱহাৰ কৰাৰ উদ্দেশ্য। কি কি আছে উদ্দেশ্যবোৰ কোনে ক'ব? সুস্মিতা তুমি কোৱাচোন উদ্দেশ্যবোৰ কি কি? শিক্ষাত সামাজিক মানদণ্ড বজাই ৰখা, শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰা, আৰু সময়সীমাৰ ক্ষেত্ৰত নমনীয়তা। ইয়েস অষ্টমী কোৱা। অষ্টমী আৰু দুটা পইণ্ট কোৱা। মেম শিক্ষাত প্ৰযুক্তিবিদ্যা ইউজ কৰাটো খুবেই প্ৰয়োজন, আৰু টেলিভিশনত একেটা সময়তে লাখ লাখ মানুহে পঢ়িব পাৰে, আৰু শিক্ষাত সামাজিক মানদণ্ড উন্নত কৰিব পাৰে। এইকেইটা হ'ল উদ্দেশ্য। এই উদ্দেশ্য আগত লৈ টেলিভিশনে কাম কৰে, এই উদ্দেশ্য আগত লৈ টেলিভিশন কাম কৰে শিক্ষাৰ ক্ষেত্ৰত। এতিয়া চোৱা টেলিভিশন কোন তিনটা এরিয়াত কাম করে, শিক্ষাত টেলিভিশনের কোন তিনটা দিক আছে, যে দিকত টেলিভিশন কাম করে কোন তিনটা দিক আছে। এটা হল টিচার্স কম্পিটেন্সিস, এটা হল স্টুডেন্টস কম্পিটেন্সিস, এটা হল ইফেক্টস অন জেনারেল ভিউয়ার্স। টিচার্স কম্পিটেন্সিস, স্টুডেন্টস কম্পিটেন্সিস, ইফেক্টস অন জেনারেল ভিউয়ার্স। স্টুডেন্ট টেলিভিশন তিনটা এরিয়াত কাম করে, এটা হল টিচার্স কম্পিটেন্সিস, টেলিভিশনে এজন শিক্ষকৰ শৈক্ষিক দক্ষতা বৃদ্ধি কৰে। এতিয়া চোৱা স্টুডেন্ট, আমি যে অনলাইন ক্লাস কৰি আছো, এই অনলাইন ক্লাস কৰাৰ কাৰণে আমি বাধ্য হৈছো প্ৰযুক্তিবিদ্যা শিকাৰ কাৰণে, আমি বাধ্য হৈছো। এতিয়া চোৱা স্টুডেন্ট, আমি প্ৰযুক্তিবিদ্যা শিকাৰ কাৰণে কেনেকে বাধ্য হৈছো, কাৰণ আমি এতিয়া অনলাইন ক্লাস কৰিবলৈ হলে গুগল মিট কি শিকিব লগা হল, গুগল ক্লাছৰুম কি শিকিব লগা হল,
ভিডিঅ' কেনেকৈ ৰেকৰ্ড কৰে শিকিব লগা হ'ল, ভিডিঅ' কেনেকৈ ছেভ কৰে শিকিলোঁ, ক্লাছৰুমত অনলাইন প্ৰেজেণ্টেশ্যন কেনেকৈ দিয়ে শিকিলোঁ। তো টেলিভিছন বা এই ধৰণৰ প্ৰযুক্তিবিদ্যা এজন শিক্ষকৰ শৈক্ষিক দক্ষতা বৃদ্ধি কৰে, এজন শিক্ষকক এম্পাৱাৰ্ড কৰে, শৈক্ষিক দক্ষতা বৃদ্ধি কৰে। দূৰৱৰ্তী শিক্ষাত যেতিয়া এজন শিক্ষকে টেলিভিছনৰ যোগেদি পঢ়ায় তেতিয়া তেওঁ বহুত ধৰণৰ সঁজুলি ইউজ কৰে, যেনেকৈ ধৰা তেওঁলোকে বিভিন্ন ধৰণৰ অভাৰহেড প্ৰজেক্টৰত যেনেকৈ আমি শ্লাইড প্ৰেজেণ্টেশ্যন দিওঁ তেনেকৈ টেলিভিছনত তেওঁলোকে শ্লাইড প্ৰেজেণ্টেশ্যন দিয়ে। একেটা সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ সঁজুলি অনলাইন দেখাই থাকে, বিভিন্ন ধৰণৰ কণ্টেণ্ট তেওঁলোক দেখাই থাকে। মই যেনেকৈ তোমালোকৰ লগত অনলাইন ডকুমেণ্ট শ্বেয়াৰ কৰি আছোঁ সেই ধৰণে। তো টেলিভিছনৰ 3টা দিশ হ'ল শিক্ষকৰ দক্ষতা বৃদ্ধি কৰে, সিমিলাৰলি ষ্টুডেণ্টৰ দক্ষতাও বৃদ্ধি কৰে। যেতিয়া আমি এই ধৰণৰ প্ৰযুক্তিবিদ্যা ইউজ কৰোঁ তেতিয়া ষ্টুডেণ্টেও নিজৰ কেপাচিটি দেখাব পাৰে, যেনেকৈ ধৰা অনলাইনত ষ্টুডেণ্টৰ ছেমিনাৰ লোৱা হয়, গ্ৰুপ ডিছকাশ্যন কৰা হয়, ষ্টুডেণ্টৰ পৰা হোম এছাইনমেণ্ট লোৱা হয়। তো ষ্টুডেণ্টেও শিকি লয় যে কি ধৰণে এই এক্টিভিটিজবিলাক অনলাইন কৰিব লাগিব। দূৰদৰ্শনত তেনেকৈ প্ৰগ্ৰাম দেখাৰ পাছত এই পাৰ্টিকুলাৰ লেচনটো চোৱাৰ পাছত তাৰ লগত জড়িত কাৰ্যবিলাক কেনেকৈ অনলাইন ছাবমিট কৰিব লাগিব ষ্টুডেণ্টেও এই কথাবিলাক শিকি লয়। সেইটো কাৰণে শিক্ষকৰ দক্ষতাৰ লগে লগে ষ্টুডেণ্টৰ দক্ষতাও বৃদ্ধি পায়। নেক্সট হ'ল ইফেক্টছ অন জেনাৰেল ভিউৱাৰ্ছ। য়েছ, তাৰ মানে কি ষ্টুডেণ্ট? তাৰ মানে হ'ল টেলিভিছনত তোমাৰ নিজৰ যিটো ভিউ পইণ্ট আছে তাৰো এটা ইম্পেক্ট পৰে। তাৰ মানে ষ্টুডেণ্ট এইটো এটা ডেমক্ৰেটিক কাণ্ট্ৰি, সব মানুহৰ নিজৰ ভিউ পইণ্ট ৰখাৰ ইয়াত এটা অধিকাৰ আছে। তুমি তোমাৰ ভিউ পইণ্টটো ইয়াত থ'ব পাৰা। টেলিভিছন ইউজ কৰিলে কি হয়, আমি আমাৰ সেই ভিউ পইণ্ট থ'ব পাৰোঁ। তুমি কমেণ্ট ছেকশ্যনত লিখিব পাৰা। কিছুমান টেলিভিছন আছে টিচিং মেচিনৰ নিচিনা, তুমি কমেণ্ট ছেকশ্যন দিব পাৰা বা তুমি অনলাইন থ্ৰু জিমেইল বা থ্ৰু ডিফাৰেণ্ট কাইণ্ডছ অফ মেছেজিং ছিষ্টেম তুমি মেছেজ কৰি দিব পাৰা যে এই জাগাটো বুজি পোৱা নাই বা মই এই কথাটোৰ লগত একমত নহয়, মই এই কথাটো এনেকৈহে ভাবিছোঁ। সেই ধৰণৰ এটা শৈক্ষিক আলোচনাও হ'ব পাৰে, সেই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সেইটোও হ'ল টেলিভিছনৰ এক ধৰণৰ ইউজ, এটা দিশ। তেতিয়াহ'লে টেলিভিছনৰ 3টা দিশ হ'ল এইটো শিক্ষকৰ দক্ষতা বৃদ্ধি কৰে, শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰে আৰু এটা জেনাৰেল ভিউ পইণ্ট, এটা মতামত দিয়াৰ পৰিৱেশ সৃষ্টি কৰে। তো কোন 3টা দিশ আছে টেলিভিছনৰ ষ্টুডেণ্ট? শিক্ষকৰ দক্ষতা বৃদ্ধি কৰে আৰু শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰে আৰু এটা মতামত দিয়াত মই মানে পাহৰি থাকিলোঁ। মতামত দিয়াত সহায় কৰে, এটা মতামত সৃষ্টি কৰাৰ সহায় কৰে, এটা পৰিৱেশ মতামত দিয়াৰ এটা পৰিৱেশ সৃষ্টি কৰে। ঠিক আছে? হয় মেম। ভেৰি গুড অষ্টমী। অষ্টমীৰ মাত্ৰ অকণমান ক্লিয়াৰকৈ আহে। মল্লিকা, অভিস্মিতা, ৰিংকুমণি, শিল্পা বেগম, তোমালোকক মই এতিয়া সুধিম, তোমালোকে স্পষ্টকৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা ষ্টুডেণ্ট, টেলিভিছনৰ কাম কি? কি ধৰণে টেলিভিছন কাম কৰে? ষ্টুডেণ্ট, টেলিভিছনৰ বিভিন্ন ধৰণৰ ইউজ আছে। টেলিভিছনৰ ইউজ কেইটা কি কি চোৱা। টেলিভিছনে প্ৰেক্টিকেলি টেক্সট বুকটো ষ্টুডেণ্টক প্ৰেজেণ্ট কৰি দেখায়। টু শ্ব' প্ৰেক্টিকেল এপ্লিকেশ্যন অফ প্ৰিন্সিপল অলৰেডি ৰিটেন ইন দ্য টেক্সট বুক and to show the laboratory work and demonstration. টেলিভিছনে টেক্সটবুক, লেবৰেটৰী ৱৰ্ক, ডেমনষ্ট্ৰেশ্যন এইবিলাক ক্লিয়াৰকৈ দেখায়। টেলিভিছনত তুমি টেক্সটবুকৰ যে মেটেৰিয়েল আছে, টেক্সটবুকৰ যিটো মেটেৰিয়েল আছে সেই মেটেৰিয়েলটো টেলিভিছনত প্ৰেজেণ্ট কৰিব পৰা যায়। টেক্সটবুকৰ মেটেৰিয়েলটো টেলিভিছনত ধুনীয়াকৈ এজন শিক্ষকে উইথ এক্সাম্পল, উইথ পিকচাৰ প্ৰেজেণ্ট কৰিব পাৰে।
টেক্সট বুকত ধৰা আছে ব্ৰেইনৰ ফাংচন কি টেলিভিশনত এজন শিক্ষাকে পিছফালে এটা ব্ৰেইনৰ পিকচাৰ দেখায় তাৰ পাৰ্টস কেইটা কি 3D এফেক্ট কৰি তাৰ ভিতৰত সোমাই কেনেকে শিৰাবোৰ কাম কৰে কেনেকে সেলবোৰ কাম কৰে সেলবিলাকৰ ফাংচন কি সব একেবাৰে তেওঁ ভিতৰত সোমাই দেখাব পাৰে টেলিভিশনত অত্যন্ত সুবিধাজনকভাৱে বিভিন্ন ধৰণৰ পিকচাৰৰ যোগেদি প্ৰ্যাকটিক্যালি কৰি দেখাব পৰা যায় হেতু এটা টেলিভিশনৰ সুবিধা টেক্সট বুকত যে কথাবিলাক থিওৰি আকাৰে লিখা থাকে সেইবিলাককে প্ৰ্যাকটিক্যালি উপস্থাপন টেলিভিশনত কৰিব পৰা যায় তাৰ উপৰঞ্চি টেলিভিশনত আৰু কি হয় টেলিভিশনত তুমি ল্যাবৰেটৰী প্ৰ্যাকটিক্যাল কাম দেখাব পাৰা ল্যাবৰেটৰী প্ৰ্যাকটিক্যালৰ কি কাম আছে কি এক্টিভিটি আমি ল্যাবৰেটৰী প্ৰ্যাকটিক্যালত কৰিব পাৰো সেই এক্টিভিটি বিলাক তুমি দেখাব পাৰা টেলিভিশনত সেই সুবিধা টেলিভিশনত আছে আৰু এটা টেলিভিশনৰ ইউজ হল টু humanize distance education and to improve language skill and teaching skill by showing model teaching technique তার মানে হল টেলিভিশনত দূৰৱৰ্তী শিক্ষা মই যে কলো দূৰৱৰ্তী শিক্ষাৰ কাৰণে যথেষ্ট ভাল যে লৰা ছোৱালী নিজৰ ঘৰত থাকি পঢ়াশুনা কৰে কোনো কারণে রেগুলার কি পড়াশোনা কৰিব পৰা নাই স্কুল কলেজত এডমিশন লব পৰা নাই সেই লৰা ছোৱালী নিজৰ ঘৰত থাকি পড়াশোনা কৰিব পাৰে টেলিভিশনত তেওঁলোকে ঘৰত থাকি শৈক্ষিক এটা পৰিবেশত তেওঁলোকৰ নলেজ পাব পাৰে হেতু এটা টেলিভিশনৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিক টেলিভিশনত ল্যাঙ্গুয়েজ স্কিল আমি শিকাব পাৰি তোমালোকে সাবা স্টুডেন্ট টেলিভিশনত আগতে আমি নিউজ চাইছিলো তাত এজন মানুহে নিউজ পড়ে আৰু ওপৰত তোমাৰ এটা সৰুকে আইকন ওলাই থাকে তাত আৰু এজন লেডি এই ধৰণৰ সাইন সিম্বল ইউজ কৰি নিউজ পড়ে দিস ইজ ফৰ ডিফ এন্ড ডাম পিপল যে মানুহবিলাক কানেৰে নুশুনে কোনো কারণে কথা কব নোৱাৰে সেই মানুহবিলাক যাতে এই সাইন বিলাক চাই তোমাৰ এই নিউজটো বুজি পাব পাৰে হেতু এটা টেলিভিশনৰ ইউজ হয় টেলিভিশনত এই ধৰণৰ ল্যাঙ্গুয়েজ বিভিন্ন ধৰণৰ মানুহ যে মানুহবিলাকে ডিফ হয় যে মানুহবিলাকে কথা কব নোৱাৰে সেই মানুহবিলাককো এই ধৰণে পঢ়াব পাৰে আৰু নতুন নতুন ল্যাঙ্গুয়েজ স্কিলৰ ওপৰতো ক্লাস লব পাৰে হেতু এটা টেলিভিশনৰ ইউজ Next one to show real life situation and microscope things in magnified scale. Televisionot real life situation দেখাব পৰা যায় ধৰা তুমি বুকত পঢ়ি আছা সৌৰ জগতৰ কথা সৌৰ জগতৰ কথা সোলাৰ সিস্টেম তুমি পঢ়ি আছা এই সিস্টেমটোৰ কথা তুমি পঢ়ি আছা আমাৰ ইউনিভাৰ্সৰ কথা তুমি পঢ়ি আছা আমাৰ এই ধুনিয়া তোমার যেটো একটা এনভায়রনমেন্ট আছে কি হৈ আছে যেটো আমি না জানো গ্ৰহবিলাকে কেনেকে কাম কৰিছে গ্ৰহবিলাকৰ ভিতৰত কি আছে সেই কথাবিলাক টেলিভিশনত ডাইৰেক্ট দেখাব পাৰি শনি গ্ৰহৰ ভিতৰটো কেনেকুৱা পাতল এটা তৰল পদাৰ্থ আছে পৃথিৱী কেনেকুৱা মঙ্গল গ্ৰহ কেনেকুৱা নেপচুন কেনেকুৱা এই ধৰণৰ গ্ৰহবিলাকৰ ভিতৰত কি আছে তেওঁলোকৰ স্ট্ৰাকচাৰ কেনেকুৱা ফাংশনস কেনেকুৱা হেতু ডাইৰেক্ট টেলিভিশনৰ যোগেদি ষ্টুডেন্টক প্ৰেজেন্ট কৰি দেখাব পৰা যায় সৌৰ জগতৰ কথাটো ষ্টুডেন্টক ধুনিয়াকে ৰিয়েল এক্সপেৰিয়েন্সৰ যোগেদি ষ্টুডেন্টক বুজাব পাৰি বা বিভিন্ন ধৰণৰ সামাজিক সমস্যা যেনেকে পপুলেশন এক্সপ্লোশন এনভায়রনমেন্টাল প্রবলেম এই ধৰণৰ সামাজিক সমস্যাবোৰ ষ্টুডেন্টক আমি ডাইৰেক্ট দেখাব পাৰি প্র্যাকটিক্যালি টেলিভিশনৰ যোগেদি আমি ষ্টুডেন্টক দেখাব পাৰি এটা রিয়েল এক্সপেরিয়েন্স ষ্টুডেন্টক দিব পাৰি বুকত যে কথাটো থিওরিটিক্যালি লিখা থাকে তার এটা রিয়েল এক্সপেরিয়েন্স ষ্টুডেন্টক দিব পৰা যায় এনিমেশন ড্রামাটিক প্রেজেন্টেশন স্লো মোশন কেস স্টাডি দিব পৰা যায় এনিমেশনৰ যোগেদি কার্টুনৰ যোগেদি ড্রামাটিক প্রেজেন্টেশন কৰি কার্টুনৰ যোগেদি ষ্টুডেন্টক আমি বহুত কথা বুজাব পাৰো কার্টুনৰ যোগেদিও আমি ষ্টুডেন্টক বহুত কথা বুজাব পাৰো এটা কার্টুন মানে যেনেকে ধৰা তুমি কোনো এটা টপিক দেখাব বিচাৰিছা কোনো এটা সামাজিক
বিশৃংখলতা দেখাব বিচাৰিছা তেতিয়া তুমি কেইটামান মানুহ দি এটা কাৰ্টুন বনাই লোৱা কাৰ্টুন বনাই তুমি কেনেকৈ সামাজিক বিশৃংখলতা হয় সামাজিক বিশৃংখলতা হ'লে কি কি সমস্যা হয় এই সমস্যাবিলাক এটা কাৰ্টুনৰ যোগেদি ষ্টুডেণ্টক বুজাব পাৰা ষ্টুডেণ্টে আৰু বেছি ভালকৈ বুজি পাব আৰু মনোগ্ৰাহী হ'ব তো এইকেইটা হ'ল টেলিভিশ্যনৰ ইউজ কি এটা হ'ল পাঠ্যক্ৰমত থকা লিখিত কথাবোৰ প্ৰেক্টিকেলি প্ৰেজেণ্ট কৰিব পৰা যায় দূৰৱৰ্তী শিক্ষাৰ কাৰণে ভাল কাৰণ কেইবা লাখ ল'ৰা ছোৱালী একেলগে পঢ়া শুনা কৰিব পাৰে লেংগুৱেজ স্কিল দেখাবলৈ সুবিধা হয় ৰিয়েল লাইফ চিটুৱেশ্যনত থকা ঘটনাবোৰ ডাইৰেক্ট উপস্থাপন কৰি বুজাব পৰা যায় আৰু বিভিন্ন এনিমেশ্যন আৰু কাৰ্টুনৰ যোগেদি এটা ড্ৰামাটিক প্ৰেজেণ্টেশ্যন দি ষ্টুডেণ্টক ছাবজেক্টৰ প্ৰতি আৰু আকৰ্ষিত কৰিব পৰা যায় এইকেইটা হ'ল টেলিভিশ্যনৰ শৈক্ষিক প্ৰয়োজনীয়তা কি প্ৰয়োজনীয়তা আছে ৰিংকুমণি ট্ৰাই কৰা শিল্পা ৰিংকুমণি তোমালোকে ট্ৰাই কৰা টেলিভিশ্যনৰ শৈক্ষিক প্ৰয়োজনীয়তা কি আছে ইয়েস রিঙ্কুমণি তোমার মাতটো ক্লিয়ারকে আহা নাই রিঙ্কুমণি তোমার অকমান লাইনটো ডিস্টার্ব আছে ঠিক আছে নো ইস্যু সুস্মিতা আৰু ৰিঙ্কুমণি ইউ ক্যান ডু ওয়ান থিং তুমি মেসেজতো লিখিব পাৰা তোমাৰ পয়েন্টস কেটা তুমি কি কব বিচাৰিছা কাইন্ডলি রাইট ইন দা মেসেজ বক্স যে টেলিভিশ্যনৰ শৈক্ষিক তাৎপৰ্য কি সুস্মিতা তুমি ট্ৰাই কৰা টেলিভিশ্যনৰ শৈক্ষিক তাৎপৰ্য কি আছে সুস্মিতাক তো মই বহুতবাৰ সুধিছোৱে মল্লিকা কোৱাচোন টেলিভিশ্যনৰ ইউজ কি টেলিভিশ্যনে পাঠ্যক্ৰমত থকা সমস্যাবোৰ প্ৰেক্টিকেলি কৰি দেখাব পৰা যায় টেলিভিশ্যনে একেলগে বহুত ল'ৰা ছোৱালী এই শিক্ষা লাভ কৰিব পাৰে টেলিভিশ্যনৰ শিক্ষাৰ্থীসকলে ঘৰত থাকিয়ে শৈক্ষিক শিক্ষা ল'ব পাৰে টেলিভিশ্যনত বৰ্তমান জীৱনত ঘটি থকা সমস্যাবোৰ দেখাব পাৰে আৰু সেই টেলিভিশ্যনৰ সেই সমস্যাসমূহ কাৰ্টুনৰ যোগেদিও বহুত কথা বুজাব পাৰি বাহ ভেৰি গুড সো আই এম ভেৰি হ্যাপি স্টুডেন্ট সব বস্তুৰ যেনেকে ভাল আছে তেনেকে বেয়াও আছে টেলিভিশ্যনৰ কেইটামান সমস্যা নথকা নহয় টেলিভিশ্যনৰ সমস্যা হ'ল যে টেলিভিশ্যন ইউজ কৰিবলৈ হ'লে ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন কিছুমান জায়গা আছে ভিতৰুৱা জায়গা জিওগ্ৰাফিক্যালি আইসোলেটেড জায়গা সেই জায়গাবিলাকত টেলিভিশ্যন ইউজ কৰা ইমানটা উজু কথা নহয় তাত জিওগ্ৰাফিক্যালি আইসোলেটেড একেবাৰে ভিতৰুৱা জায়গা য'ত ইলেক্ট্ৰিচিটি নাই তাত তুমি টেলিভিশ্যনৰ যোগেদি ল'ৰা ছোৱালীক কেনেকৈ পঢ়াবা দূৰৱৰ্তী শিক্ষা কেনেকৈ দিবা নেক্সট হ'ল টেলিভিশ্যন ইউজ কৰি যদি দূৰৱৰ্তী শিক্ষা বা যিকোনো শিক্ষা দিবলৈ দৰকাৰ হয় তাৰ কাৰণে অৰ্থনৈতিক সহায়ৰ প্ৰয়োজন ইণ্ডিয়া এটা ডেভেলপিং কাণ্ট্ৰি এনেকুৱা এটা কাণ্ট্ৰিত বহুতো ৰুৰাল স্কুল আছে যে স্কুলবিলাক এতিয়াও গ্ৰাম্য অঞ্চলত আছে আৰু ভিতৰুৱা জাগাত আছে সেই ৰুৰাল স্কুলবিলাকত এতিয়াও কম্পিউটাৰৰ সুবিধা নাই পৰ্যাপ্ত পৰিমাণে প্ৰযুক্তিবিদ্যাৰ সুবিধা নাই তাতো তুমি টেলিভিশ্যনৰ যোগেদি পঢ়াবলৈ অসুবিধা আৰু এটা কথা হ'ল যে টেলিভিশ্যনত তুমি কথা ক'ব নোৱাৰিবা টেলিভিশ্যনত শিক্ষকজনেহে পঢ়াই থাকিব তোমাৰ যদি মাজত কোনো ডাউট হয় সেই ডাউটটো তুমি বুজি ল'ব নোৱাৰা তাৰ কাৰণে গোটেই প্ৰগ্ৰামটো শেষ হ'ব লাগিব তাৰ পাছতেহে তুমি ডাউটটো সুধিব পাৰিবা কেতিয়াবা কিছুমান কথা আমি লগে লগে বুজি পালে আমাৰ কনসেপ্টটো ক্লিয়াৰ হয় কিন্তু হেতু কেতিয়াবা টেলিভিশ্যনৰ লগত পসিবল নহয় টেলিভিশ্যনত আমি সেই সুবিধাটো কেতিয়াবা নাপাওঁ তো এইকেইটা সমস্যা নথকা নহয় তথাপিও টেলিভিশ্যন যথেষ্ট এটা গুৰুত্বপূৰ্ণ আহিলা শিক্ষাৰ ক্ষেত্ৰত
আৰু টেলিভিশ্যনৰ যোগেদি আমি যিকোনো এটা সমস্যা অতি সোনকালে বুজি পাব পাৰোঁ যেতিয়া আমি তাক এনিমেটেড ৱেত দেখোঁ, যেতিয়া আমি তাক এই ধৰণে টিভিৰ ভিতৰত থ্ৰু ডিফাৰেণ্ট দৃশ্য শ্ৰব্য আহিলাৰ যোগেদি দেখোঁ। এইটোৱে আছিলে শিক্ষাত দূৰদৰ্শনৰ ব্যৱহাৰ। ষ্টুডেণ্ট, তোমালোকে আই হোপ যে বুজি পাইছা ভালকে। তোমালোকে মই কৰোৱা এই আটাইকেইটা ক্লাছত যে মই এই লেচনবিলাক পঢ়ালোঁ বা এই যে টপিকবিলাক পঢ়ালোঁ ইউনিট 2ত, মোৰ এই আটাইকেইটা ক্লাছত তোমালোকে ইউনিটছ কেইটা বা এই পাৰ্টিকুলাৰ টপিক কেইটা বুজি পাইছানে? পাইছো মেম। আচ্ছা, তো ষ্টুডেণ্ট আজি অফিচিয়েলি আমাৰ ক্লাছ ইয়াতে শেষ হৈছে। এই ছেমিষ্টাৰৰ 6 ছেমিষ্টাৰৰ ক্লাছ মোৰ এইটোৱে লাষ্ট। মোৰ যিহেতু ইউনিট 2টো দিয়া হৈছিলে, ইউনিট 2টো মই বুজাইছোঁ। মই আকৌ এটা সৰু ৰিকেপ কৰি লৈছোঁ তোমাৰ লগত ইউনিট 2ৰ, যে আমি ইউনিট 2ত কি কি ডিছকাছ কৰিছিলোঁ। মই চিলেবাছটো উলিয়াই লৈছোঁ। এক ছেকেণ্ড ৰ'বা, মই চিলেবাছটো অকণমান উলিয়াই লৈছোঁ। তো আমি ষ্টুডেণ্ট ডিছকাছ কৰিছোঁ ইউনিট 2। তাত আমি ডিছকাছ কৰিছোঁ পাঠ পৰিকল্পনা। মই আকৌ সৰুকৈ এটা ৰিকেপ কৰি লওঁ। ঠিক আছে অষ্টমী, তুমি কোৱা আমি কি পঢ়িছিলোঁ, পাঠ পৰিকল্পনা কি? মেম পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যখিনি পঢ়াইছিলে। ইয়েছ, মানে পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য মানে কনচেপ্ট এণ্ড বৈশিষ্ট্য। সেই বৈশিষ্ট্যকেইটা একেলগে তাৰ কনচেপ্টটো বুজায়। পাঠ পৰিকল্পনা কি তেতিয়াহ'লে, বৈশিষ্ট্যবোৰ কি পাঠ পৰিকল্পনাৰ? মেম ভাল পাঠ পৰিকল্পনা কৰিবলৈ উদ্দেশ্যসমূহ ক্লিয়াৰ হ'ব লাগে। মেম ইয়েছ, মই শুনি পাইছোঁ। পূৰ্ব অভিজ্ঞতাৰ লগত বৰ্তমান অভিজ্ঞতা কানেক্ট কৰিব পাৰিব লাগিব। আৰু কি কি সঁজুলি ব্যৱহাৰ কৰিব সেইটো পূৰ্ণ নিৰ্ধাৰিত হ'ব লাগে। এক্সাম্পল মেম ব্লেকবোৰ্ড আৰু স্পষ্টকৈ লিখিত হ'ব লাগে। আৰু ইউনিটবোৰ ভাল কৰি সৰু সৰু পাঠলৈ বিভক্ত কৰিব লাগে। মেম ইমানে। এইকেইটাতো বুজি পালোঁ যে এইকেইটা হ'ল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য। এইটোতো বুজিলোঁ। মই পাঠ পৰিকল্পনা কি এইটো ডিছকাছ কৰিছিলোঁ। পাঠ পৰিকল্পনা হ'ল এটা লিখিত ডকুমেণ্ট। মনত পৰিছে না অষ্টমী? হয় মেম। লিখিত ডকুমেণ্ট। মল্লিকা মনত পৰিছে? ইয়েছ, পাঠ পৰিকল্পনা হ'ল এটা লিখিত ডকুমেণ্ট, যে ডকুমেণ্টটো শিক্ষকে ক্লাছৰুমত যোৱাৰ আগতে প্ৰিপেয়াৰ কৰি লয়। ক্লাছৰুমত এজন শিক্ষকে কি পঢ়াব, কেনেকৈ পঢ়াব, কেতিয়া পঢ়াব, কি সঁজুলি ইউজ কৰিব, কি মেথডত পঢ়াব, এই আটাইকেইটা কথা শিক্ষকে পূৰ্ব নিৰ্ধাৰিত কৰি লিখি লয়। সেই লিখিত ডকুমেণ্টটোৱে হ'ল এই শিক্ষকজনৰ পাঠ পৰিকল্পনা। পাঠ পৰিকল্পনাৰ ওপৰত মই পাৱাৰ পইণ্ট শ্বেয়াৰ কৰিছিলোঁ। পাঠ পৰিকল্পনা কাক কয়, ইয়াৰ বৈশিষ্ট্য কি, ইয়াৰ উদ্দেশ্য কি, ইয়াৰ প্ৰয়োজনীয়তা কি। তোমালোকে গুগল ক্লাছৰুম জইন কৰিবা। মই ক্লাছত পঢ়োৱা সেই তোমাৰ যিটো পাৱাৰ পইণ্ট আছে, পাৱাৰ পইণ্ট কেইটা শ্বেয়াৰ কৰিম, গুগল ক্লাছৰুমত শ্বেয়াৰ কৰি দিম। তোমালোকে গুগল ক্লাছৰুমটো জইন কৰিবা, তোমাৰ আকৌ ৰিভাইজ হৈ যাব। তো পাঠ পৰিকল্পনা, ইয়েছ, পাঠ পৰিকল্পনা হ'ল এটা লিখিত ডকুমেণ্ট, যিটো শিক্ষকে ক্লাছৰুমত যোৱাৰ আগতেই ভাবি লয়। ভাবি ক্লাছৰুমত কি কি কৰিব, কেনেকৈ পঢ়াব, মেথড কি হ'ব, টেকনিক কি হ'ব, সঁজুলি কি হ'ব, কেনেকৈ বডি মুভমেণ্ট হ'ব, ষ্টুডেণ্টে কেনেকৈ ৰিয়েকশ্যন দিব পাৰে, কি ক'ব পাৰে, সকলো বস্তু তেওঁ লিপিবদ্ধ কৰি লয়। সেই লিপিবদ্ধ কৰা ডকুমেণ্টটোৱে হ'ল পাঠ পৰিকল্পনা। ভেৰি গুড, অষ্টমীয়ে বৈশিষ্ট্যকেইটা ধুনীয়াকৈ ডিছকাছ কৰিলে। পাঠ পৰিকল্পনাৰ ষ্টেপ যিটো হাৰ্বাৰ্টে দিছিলে, সেই ষ্টেপছবোৰ কি কি আছিলে মনত পৰিছেনে? ট্ৰাই কৰা। পাঠ পৰিকল্পনাৰ ষ্টেপছবোৰ কি কি আছিলে, আমি কি ডিছকাছ কৰিছিলোঁ? মেম প্ৰেজেন্টেশন। Yes, very good. Presentation. Ma'am, generalization.
আচ্ছা মই তোমাক আকৌ ভেৰি গুড অষ্টমী তোমাৰ যি ইমান মনত আছে আই এম ৰিয়েলি হেপী মই আকৌ ৰিভাইজ কৰি দিছো ষ্টুডেণ্ট এইটো হ'ল ফাৰ্ষ্ট হ'ল ইন্ট্ৰডাকশ্যন প্ৰেজেণ্টেশ্যন কম্পেৰিজন generalization application introduction presentation comparison generalization application introduction হল পাঠ পরিকল্পনাত এটা introduction দিয়া introductionত যে লিপিবদ্ধ কৰিব শিক্ষকে প্ৰথমতে লেসনটোৰ ওপৰত তেওঁ এটা introduction দিব আৰু introduction কি ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা এই লেসনটোৰ ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা কি লেসনটো সম্পৰ্কে ষ্টুডেণ্টৰ এটা আইডিয়া ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা কি ষ্টুডেণ্টৰ নলেজ কিমান সেই নলেজ সম্পৰ্কে এটা জ্ঞান দিব পাঠ পৰিকল্পনা কৰাত ইন্ট্ৰডাকশ্যনত লিখা হ'ব যে ষ্টুডেণ্টে অলৰেডি এই টপিকটো সম্পৰ্কে জানে নে নাজানে মই এটা এক্সাম্পল দিছো এটা লেসনৰ তাপ মনত আছে ষ্টুডেণ্ট তাপ পঢ়াইছিলো বায়ু হয় মেম yes বায়ু লেসনটো যদি পঢ়াব লাগে তেতিয়া হলে ষ্টুডেণ্টক আমি সুধিব লাগিব যে ষ্টুডেণ্টে বায়ু সম্পৰ্কে কি জানে তো ইন্ট্ৰডাকশ্যনত ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা টানি আনি কেইটামান কোৱেশ্চন লিখি তাৰ পৰা লেসনটো আগবঢ়াই লৈ যাব লাগিব হেতু হল ইন্ট্ৰডাকশ্যন তাৰ পিছত হল প্ৰেজেন্টেশন ষ্টুডেণ্টে যেতিয়া বায়ু কি নিজে কৈ পেলাব কোৱাৰ পাছত শিক্ষকে তাৰ পৰা বায়ু সম্পৰ্কে আগবাঢ়ি যাব বায়ু কি প্ৰকাৰ কি বায়ুৰ প্ৰয়োজনীয়তা কি সব কবলৈ ষ্টাৰ্ট কৰিব আৰু সেই কথাবিলাক পাঠ পৰিকল্পনাত লিখিও যাব তো প্ৰথম হল ইন্ট্ৰডাকশ্যন নেক্সট হল ইন্ট্ৰডাকশ্যনৰ পৰা টানি আনি প্ৰেজেন্টেশন তাৰ পিছত কম্পেৰিজন হল যে য'ত ষ্টুডেণ্টে কি বুজি পালে কি বুজি নাই পোৱা হেতু যাতে ভালকে ক্লিয়াৰ হৈ যায় ষ্টুডেণ্টক পঢ়োৱা টপিকটো বাকি টপিকৰ লগত কম্পেয়াৰ কৰি চোৱা হয় বায়ুৰ ভিতৰতো কম্পেয়াৰ কৰি চোৱা হ'ব যে কোনটোক আমি বায়ুৰ এটা অংগ বুলি ক'ব নোৱাৰো কাক আমি বায়ুৰ অংগ বুলি ক'ব পাৰো এই ধৰণে কোনটো হয় কোনটো নহয় তেনেকে এটা কম্পেয়াৰ কৰা হয় জেনাৰেলাইজেশন হল কম্পেয়াৰ কৰাৰ পাছত বায়ু সম্পৰ্কে এটা ক্লিয়াৰ থুলমুলকে ধাৰণা দিয়া এজ এ হোল এটা জেনাৰেল অপিনিয়ন এটা কমন অপিনিয়ন দিয়া যে তেতিয়া হলে আমি গম পালো যে ইয়াই হল বায়ু দ্যাট ইজ জেনাৰেলাইজেশন আৰু লাষ্ট হল এপ্লিকেশন এই লেসনটোৰ পৰা তুমি যেটো শিকিলা তাক দৈনন্দিন জীৱনত যদি তুমি এপ্লাই কৰা তেতিয়া হ'ব তোমাৰ এপ্লিকেশন তো ষ্টুডেন্ট আমি কি পালো হাৰ্বাচিয়ান স্টেপ মতে প্ৰথমতে ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা লৈ তুমি ইন্ট্ৰডাকশ্যন দিয়া কপিত মানে পাঠ পৰিকল্পনাৰ ভিতৰত তাৰ পিছতহে ইন্ট্ৰডাকশ্যনৰ পৰা টানি আনি লেসনটো প্ৰেজেন্ট কৰা প্ৰেজেন্টেশন লেসনটো ভালকে বুজাব কাৰণে তাৰ টপিকৰ লগত বাকি টপিকক কম্পেয়াৰ কৰা বাকি বস্তু কম্পেয়াৰ কৰি বুজোৱা চতুৰ্থ হল এতিয়া সেই পাঠ্যৰ ওপৰত এটা থুলমুলকে জ্ঞান দিয়া আৰু পঞ্চম হল ষ্টুডেণ্টক সেই পাৰ্টিকুলাৰ নলেজটো দৈনন্দিন জীৱনত এপ্লাই কৰাৰ সুযোগ দিয়া এই পাঁচটা হল হাৰ্বাচিয়ান স্টেপ যেটো আমি ডিসকাস কৰিছিলো তাৰ পিছত আছে দৃশ্য শ্ৰব্য সঁজুলি আমি কি ডিসকাস কৰিছিলো সুস্মিতা দৃশ্য শ্ৰব্য সঁজুলি কি মেম দৃশ্য শ্ৰব্য সঁজুলি হৈছে এনেকুৱা এবিধ আহিলা যিয়ে আমাক পাঁচটা ইন্দ্ৰিয়ৰ প্ৰভাৱ পেলায় yes এনেকুৱা এটা আহিলা যি আমাক পাঁচটা ইন্দ্ৰিয়ক প্ৰভাৱিত কৰি আমাক যিকোনো এটা কথা আহিলাৰ যোগেদি জানিবলৈ সহায় কৰে আমাক যিকোনো এটা তথ্য যিকোনো এটা কথা যিকোনো এটা শৈক্ষিক জ্ঞান আহিলাৰ যোগেদি দিবলৈ সহায় কৰে that is দৃশ্য শ্ৰব্য সঁজুলি য'ত আমি কেইটামান সঁজুলি ইউজ কৰো আৰু যে সঁজুলি আমাৰ ইন্দ্ৰিয়ক ষ্টিমুলেট কৰে আমাক প্ৰভাৱিত কৰে আৰু সাবজেক্টৰ প্ৰতি আমাৰ আগ্ৰহটো জগাই তোলে কেইটামান দৃশ্য শ্ৰব্য সঁজুলিৰ উদাহৰণ চাওঁ কেইটামান টাইপ কোৱা শিল্পা কোৱাচোন কেইটামান দৃশ্য শ্ৰব্য সঁজুলি কি আছে আমি শিক্ষাত ইউজ কৰো
টেলিভিশন টেলিভিশন তাৰপৰা আমি এতিয়া আমি যেনেকে গুগল মিট কৰি আছো গুগল মিট ৰেডিঅ আৰু এটা কম্পিউটাৰ ইয়েস দৃশ্য শ্ৰব্য সঁজুলি তিন ধৰণৰ দৃশ্য সঁজুলি শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি আচ্ছা অষ্টমী কোৱাচোন কেইটামান দৃশ্য সঁজুলিৰ নাম মেম ব্ল্যাকবোর্ড ম্যাপ ইয়েস প্রিন্ট ম্যাটেরিয়াল ইয়েস ভেরি গুড ইয়েস মেম আৰু মই নেজানিছো ভালেই তুমি যে গোটেই লেসনটো আমাৰ হৈ গৈছে ধুনীয়াকে আৰু তোমালোকক আজি মই ঘপককে সুধিছো তোমালোকে যে এনসার দিব পাৰিছা মানে তোমালোক ক্লাছত যে মনোযোগ দিছা আই এম ৰিয়েলি হ্যাপি আচ্ছা সুস্মিতা কোৱাচোন কেইটামান শ্ৰব্য সঁজুলি কাণেৰে শুনি পোৱা সঁজুলি শ্ৰব্য সঁজুলি মেম ৰেডিঅ' টেপ ৰেকৰ্ডাৰ অডিঅ' কেছেট প্লেয়াৰ ভেরি গুড রেডিও টেপ রেকর্ডার এটা শ্রব্য সঁজুলি ভেরি গুড টেলিভিশন কি হব স্টুডেন্ট দৃশ্য শ্রব্য সঁজুলি হব নে অকল দৃশ্য নে অকল শ্রব্য টেলিভিশন দৃশ্য শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি ভেরি গুড আচ্ছা তো আমি একেটা পঢ়িলো আৰু এই দৃশ্য শ্ৰব্য সঁজুলিৰ ভিতৰতে তোমালোকৰ তিনটা সঁজুলি আছিলে যেটো আমাৰ লাস্ট টপিক আছিলে এটা হল টেলিভিশন এটা কম্পিউটাৰ এটা ইন্টাৰনেট আচ্ছা ইন্টাৰনেটৰ দুটা সুবিধা কোৱাচোন যেটো আমি পঢ়িছিলো মল্লিকা ইন্টাৰনেটৰ দুটা সুবিধা কি হ'ব পাৰে মেম মই এই ক্লাস গিটা কৰা নাছিলো ওহো তোমাৰ কোনো চিন্তা নাই মল্লিকা তুমি যদি ক্লাস কেটা কৰা নাই তুমি প্লিজ মোৰ ভিডিও কেটা চাবা মই ক্লাছত ভিডিও কেটা দি দিছো গুগল ক্লাছৰুমত ইয়েস মই ভিডিও কেটা দি দিছো মই গুগল ক্লাছৰুমতো ভিডিও কেটা আপলোড কৰিম আৰু তোমালোকে মই যে কোশ্চেন পেপাৰ দিম এতিয়া এটো হোম অ্যাসাইনমেন্ট তোমালোকে বুকস কিনি সেই কোশ্চেন পেপাৰ কিন্তু 15 আগষ্টৰ ভিতৰত জমা দিবা নহলে কিন্তু তোমালোকে মার্কস নোপোৱা আৰু মার্কস নাপালে তোমালোকৰ সমস্যা হ'ব হেতু কাৰণে এই কামটোক যথেষ্ট গুৰুত্ব সহকাৰে লবা আৰু মই দিয়া কোশ্চেন পেপাৰ কিন্তু 15 আগষ্টৰ ভিতৰত তুমি জমা দিবাই অষ্টমী মল্লিকা ৰিংকুমণি শিল্পা সুস্মিতা অভিস্মিতা ক্লিয়াৰ ইয়েস মেম ঠিক আছে সবে কোৱা অভিস্মিতা ক্লিয়াৰ ঠিক আছে মেম মেম ৰিংকুমণি ক্লিয়াৰ ইয়েস ৰিংকুমণি লাইনটো অস্পষ্ট ইয়েস তাই কৈ আছে ওকে থ্যাংক ইউ ৰিংকুমণি তো তোমালোকে কি কৰিবা তোমালোকে এতিয়া মই দিয়া কোশ্চেন পেপাৰটো ফিল আপ কৰি সলভ কৰি মোক গুগল ক্লাছৰুমত পিডিএফ ফাইল বনাই জমা দিবা আৰু মল্লিকা তুমি মোৰ ভিডিওস কেটা ভালকে চাবা মই আটাইকেটা লেসন আটাইকেটা টপিক অফ দিস পার্টিকুলার লেসন খুব ক্লিয়ার কে ডিসকাস কৰিছো আচ্ছা তো মোৰ প্ৰশ্নটো আছিলে ইন্টাৰনেটৰ দুটা সুবিধা শিল্পা বেগম ক্যান ইউ সে ইন্টাৰনেটৰ দুটা সুবিধা মেম ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো কোণত থাকিলেও মানে বিভিন্ন ধৰণৰ খবৰ ঘৰতে বহি পাব পাৰিম আৰু ইন্টাৰনেটৰ জৰিয়তে আমি শিক্ষা লাভো কৰিব পাৰিম ভেরি গুড টেলিভিশনৰ শৈক্ষিক তাৎপৰ্য কি কোনে কব মোক টেলিভিশনৰ শৈক্ষিক তাৎপৰ্য অষ্টমী yes she is trying the line to disturb আছে অলপ অষ্টমী কোৱা টেলিভিশনৰ শৈক্ষিক তাৎপৰ্য কি মেম কোৱা শিক্ষাত সামাজিক মানদণ্ড বজাই ৰাখে আচ্ছা আৰু টেলিভিশন হল এটা শৈক্ষিক সঁজুলি আৰু টেলিভিশনত একেটা সময়তে লাখ লাখ মানুহে পঢ়িব পাৰে আচ্ছা বাহ টেলিভিশন এটা শৈক্ষিক সঁজুলি টেলিভিশনত একেটা সময়ত কেইবাটাও মানুহ একেলগে পঢ়া শুনা কৰিব পাৰে বাহ ভেরি নাইস খুব ভাল কথা আচ্ছা তো স্টুডেন্ট আমার
এই লেসনটো ইয়াতে শেষ হৈছে তোমালোকৰ লগত মই ধুনীয়াকৈ কোৱেশ্চন এনসাৰ ডিসকাস কৰিলো তোমালোকে ধুনীয়াকৈ এনসাৰ দিব পাৰিছা এতিয়া তোমালোকৰ লিখনিটো চাম মই তোমালোকক যে এই ইউনিটটো ডিসকাস কৰিছো তুমি কিমানটা ভালকে ইয়াৰ এনসাৰ কেটা ৰেডি কৰিব পাৰিছা গুগল ক্লাছৰুমত তোমালোকে ইয়াৰ কোৱেশ্চনস কেটা পাবা এনসাৰ কেটা তুমি গুগল ক্লাছৰুমত আপলোড কৰিবা তো এটোৱে মোৰ লাষ্ট ক্লাছ এই সেমিস্টাৰৰ কাৰণে তোমালোকৰ যদি কোনো ডাউট থাকে মোক ফোন কৰিবা মেসেজ কৰিবা মই তোমালোকৰ সকলো এডুকেশনাল ডাউট ক্লিয়াৰ কৰিবলৈ সদায় ৰেডি আছো 15 আগষ্টলৈকে তোমালোকে লিখি থাকা এনসার্স লিখোতে তোমার যদি কোনো ডাউট হয় কোশ্চেনিং বুঝোতে তোমার যদি কোনো ডাউট হয় তুমি মোক ফোন কৰিব পাৰা মেসেজ দিব পাৰা কোনো সমস্যা নাই আৰু গুগল ক্লাছৰুমত মই 15 আগষ্টৰ পাছত তোমাৰ কপি চেক কৰিবলৈ আৰম্ভ কৰিম আৰু তোমালোকক 15 আগষ্টৰ পাছত তোমালোকৰ মাৰ্কস দি দিম ক্লিয়াৰ অল অফ ইউ ওকে মেম কোৱেশ্চন কেতিয়া দিব কোৱেশ্চনটো মই কালিৰ ভিতৰত দি দিম আজি তোমালোকে মোৰ গুগল ক্লাছৰুমত জয়েন কৰিবা মই কালিৰ ভিতৰত কোৱেশ্চনস দি দিম তোমালোকৰ কাম হ'ল 15 আগষ্টলৈকে সেই কোৱেশ্চনস কেটা ৰেডি কৰি মোক দেখুৱা ওকে ম্যাডাম আচ্ছা এতিয়া কথাটো হৈছে যে তোমালোকে এই ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা স্ক্ৰিনশ্বট লৈ গ্ৰুপত দিয়া আৰু ফাইনাল পৰীক্ষাৰ কাৰণে অল দা বেষ্ট তোমালোকক অল দা বেষ্ট ফাইনাল পৰীক্ষাৰ কাৰণে তোমালোকৰ থ্যাংক ইউ ম্যাম তোমালোকৰ পৰীক্ষা যথেষ্ট ভাল হোক আমি এতিয়া গুগল মিটত সাগে লগ নাপাম যেহেতু আমাৰ টপিক শেষ হৈ গৈছে একো নাই গুগল মিটত আমি লগ নাপাব পাৰো কিন্তু গুগল ক্লাছৰুমত আমি লগ পাই থাকিম এতিয়া তোমালোকৰ এনসার 15 আগষ্টৰ ভিতৰত যেতিয়া আহিব তোমালোকৰ যদি কোনো ডাউট হ'ব তেতিয়া যেতিয়া তুমি মোৰ লগত ফোন কৰিবা ফোনত আমাৰ যোগাযোগ থাকিব আৰু সকলো ডাউট ক্লিয়াৰ কৰিবলৈ মই সদায় হাজিৰ হৈ থাকিম খুব ভাল লাগিলে তোমালোকৰ এই সেমিস্টাৰত অনলাইন ক্লাস কৰি খুব ভাল লাগিলে তোমালোকৰ কেনেকুৱা লাগিলে নাজানো মেম আমাৰো ভাল লাগিলে মেম আপোনাক মিস কৰিম না আমি লগ পাম আমি হুনকালে লগো পাম করোনা গুছি গলে আমি লগ ভিডিও পাম কলিং নাপাম নহয় আপোনাক দেখি নাথাকিম এজন এতিয়া অকমান দেখি নাথাকিবা লেসনটো শেষ হৈ গল দেখি নাথাকিবা কিন্তু গুগল ক্লাছৰুমত আমি লগ পাই থাকিম আৰু তোমালোকৰ এনসার 15 আগষ্টৰ ভিতৰত তো ডাউট ওলাবই তোমালোকৰ বহুত ডাউট ওলাব লিখনি হত তেতিয়া কিন্তু মোক তোমালোকে আৰামসে কল কৰিব পাৰিবা কোনো অসুবিধা নাই ঠিক আছে অষ্টমী তুমি ফটোশুট মানে ফটোটো ললা ললু মেম ঠিক আছে তুমি গ্ৰুপত দি দিয়া বাই বাই স্টুডেন্ট Okay, ma'am. সেমিস্টাৰৰ Bye, কাৰণে ma'am. বাই মেম এই এবাৰ তোমালোকৰ হেইটো অন কৰি দিয়া ভিডিওটো অন কৰি দিয়া শিল্পা বাই বাই মল্লিকা বাই বাই সুস্মিতা বাই বাই অভিস্মিতা বাই বাই অভিস্মিতা চেষ্টা কৰিছে তাই সাগে ভিডিওটো অন হোৱা নাই ৰিংকুমণি বাই বাই ভালকে থাকিবা 15 আগষ্টৰ ভিতৰত অভিস্মিতা 15 আগষ্টৰ ভিতৰত কোনো ডাউট ওলালেই মোক কবা ঠিক আছে ওকে বাই বাই